আজি আমি ওলালো এটা বিশেষ কামত যেহেতু আমাৰ দেহাৰ অন্নপ্ৰাশন আহি আছে গতিকে কিছুমান বজাৰ কৰিব লগা আছিল আমাৰ প্ৰত্যেকজন মাক বাপেকৰ কাৰণে এই দিনটো বৰ বিশেষ আৰু আমি আহিলো তাৰ কাৰণে বজাৰ কৰিবলৈ এখন দোকানত সোমালো তাত তেওঁলোকে কাপোৰ এজোৰ এজোৰকৈ উলাই দি আছিল আৰু হিয়া বাপেকৰ কুছলতি সকলোবোৰ বস্তু চাই আছে ইফালে ইফালে আৰু মই কাপোৰবোৰ চালো তাৰ কাৰণে কিন্তু বৰ বিশেষ মোৰ চকুত নালাগিল সেইকাৰণে ভাবিলো বেলেগ এঠাইতো চামগে যদি পছন্দ নহয় আকৌ আগলে বেলেগ দোকানত চাম কিন্তু এখন দোকানত পুতুককে এজোৰ কাপোৰ বৰ ধুনীয়াকৈ চকুত লাগিল তাৰ পিছত মই দেখাম বাৰু আপোনালোকক তাৰ কাৰণে কোনজোৰ কাপোৰ ললো তাৰ পিছত মোৰ ভোক লাগিলে মই খাই ললো ইয়াতে মমো আৰু আকৌ সেইখন দোকানলৈ উভতি আহিছো ইয়াতে বোলে কুৰ্তা পাজামা বৰ ধুনীয়া পায় গতিকে বাপেকৰ এজোৰ ল'ব লগা আছে সেইকাৰণে এজোৰ এজোৰকৈ তেওঁলোকে উলাই দি গৈ আছে আৰু আমি দুয়ো এজোৰ পছন্দ কৰিলো তেওঁৰ আৰু মোৰ পছন্দ প্ৰায় একেই হয় আৰু ইয়াতে আমি তেওঁৰ কাৰণে কাপোৰ ললো তাৰ পিছত ল'ব লগা আছিল আমাৰ এটা টুপুৰ যেহেতু সেই কাপোৰজোৰৰ লগত এটা টুপি আছে তথাপিতো কিন্তু আমি হেতু নিপিন্ধাও আমাক লাগিব এটা টুপুৰ আৰু ললো এডাল মালা বাকি ইটো ব্লগত দেখাই আছো আমি কি ললো আজিলৈ বাই বাই